হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ডাকঘৰলৈ অহা বা আপোনালোকে যদি কিবা এটা ডকুমেণ্টছ এপ্লাই কৰিছে, ডেবিট কাৰ্ড বা ATM কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ যেনেকুৱা হওক, XYZ যি ডকুমেণ্টছ হওক, আপোনালোকে যদি এপ্লাই কৰিছে, ডাক যোগে যদি আহিবলগীয়া আছে বা পোষ্ট অফিচৰ যোগে যদি আহিবলগীয়া আছে, ক'ত পালেহি, পেণ্ডিং হৈ আছে নেকি বা কোন তাৰিখে ডেলিভাৰী হ'ব, আপোনালোকে সকলোখিনি চাব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে, ট্ৰেক কৰিব পাৰিব। আপোনালোকে কেনেকৈ ট্ৰেক কৰিব বা কেনেকৈ আপোনালোকে চেক কৰিব, মই ভিডিঅ'টো দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতে নাজানে বন্ধুসকল ট্ৰেক কৰিবলৈ বা চেক কৰিবলৈ। যিসকলে জানে সেইসকলে জানেই, ভিডিঅ'টো সেইসকলৰ কাৰণে নহয়। যিসকলে নাজানে সেইসকলৰ কাৰণেহে। আপোনালোকে কমেণ্ট নকৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। A to Z মই দেখাই দিম। আপোনালোকে নিজৰ মোবাইলতে 1 মিনিটৰ ভিতৰতে সকলোখিনি চেক কৰিব পাৰিব। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যিকোনো ডকুমেণ্ট চেক কৰিবলৈ হ'লে নিজৰ মোবাইলতে আপোনালোকে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব। মই ক্ৰ'ম ব্ৰাউজাৰত অ'পেন কৰিছোঁ। ইয়াত টাইপ কৰিব আপোনালোকে ইণ্ডিয়ান পোষ্ট বুলি। এনেকৈ যেনেকৈ দেখিছে আপোনালোকে তেনেকৈ টাইপ কৰিব ইণ্ডিয়ান পোষ্ট। তাৰপিছত চাৰ্চ অপশ্যনটোত ক্লিক কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াত চাওক প্ৰথমত যিটো আছে ইণ্ডিয়ান পোষ্ট যিটো অপশ্যন আছে, যিটো ৱেবছাইট আছে www.indiapost.gov.in, সেই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব। প্ৰথমতে যিটো ইণ্ডিয়া পোষ্ট দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত চাওক বন্ধুসকল, আপোনালোকে ইয়াত দুটা অপশ্যন পাব, এটা কনচাইনমেণ্ট আৰু এটা ৰেফাৰেঞ্চ নম্বৰ। এটা বুজিলে আপোনালোকে কি কৈছে, কনচাইনমেণ্ট নাম্বাৰ আৰু ৰেফাৰেঞ্চ নম্বৰ, এই দুটা আপোনালোকৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট আছে, একনলেজমেণ্ট ৰিচিপ্টটোত আপোনালোকৰ লিখা থাকে ওপৰত, বা মোবাইলত এয়া দেখিছে আপোনালোকে মোবাইলত মেছেজ এটা আহে বা বেংকৰ পৰা পঠিয়াই দিছোঁ বুলি, তাতো ৰেফাৰেঞ্চ নম্বৰটো থাকে। আপোনালোকে যিটো মোবাইল দিয়ে ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাতো এটা মেছেজ আহে। সেই মেছেজটোত এটা ৰেফাৰেঞ্চ নম্বৰ থাকে, নহ'লে কনচাইনমেণ্ট নম্বৰটো তাতে আপোনালোকে পাব, বা যিখন কাগজ আপোনালোকে দিয়ে তাতে পাব। সেইখনত যিটো নম্বৰ থাকিব এনেকৈ দেখিছে আপোনালোকে স্ক্ৰীণত নিশ্চয়, এইটো মই দেখাই দিছোঁ ওপৰত, এনেকৈ এইটো ৰেফাৰেঞ্চ নম্বৰ। ইয়াত এইটো আপোনালোকে সেই বক্সটোত টাইপ কৰিব। বক্সটোত টাইপ কৰি দিব যিটো নম্বৰ আছে, মই টাইপ কৰি দিছোঁ ইয়াত। একে একে আপোনালোকে টাইপ কৰিব। ইয়াত টাইপ কৰিব, টাইপ কৰি পেলাই ছাইডত এটা কেপচা পাব, কেপচাটো এই ছাইডৰ বক্সটোত ফিল কৰিব। ইয়াত এটা সংখ্যা থাকিব এনেকুৱা 195, মই ফিল কৰি দিছোঁ 66F5। এনেকৈ ফিল কৰি ট্ৰেক নাও যিটো অপশ্যন আপোনালোকে দেখিছে, ট্ৰেক নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আৰু বাকী বস্তুখিনিও আপোনালোকে চাব পাৰিব। ইয়াত চাওক কেলকুলেট পোষ্টেজ, এইটো আপোনালোকে চাব পাৰিব। কেলকুলেট পোষ্টেজটো আপোনালোকে চাব পাৰিব। ফাইন পিনক'ডো কৰিব পাৰিব। ক্লিক এণ্ড বুক আপোনালোকে বুক কৰিব পাৰিব। বাই ষ্টাম্পো আপোনালোকে বাই কৰিব পাৰিব। লোকেট পোষ্ট অফিচ, আপোনালোকে পোষ্ট অফিচটো চাব পাৰিব। ইয়াত সকলোখিনি সুবিধা আছে। ইণ্ডিয়া পোষ্টত আপোনালোকে এইকেইটা চাব পাৰিব। ইয়াত ইমান দৰকাৰী বস্তু নাই চাবলগীয়া তেনেকৈ, ইয়াত ট্ৰেক কৰাটোহে আছে দৰকাৰী। যিহেতু বহুত ডকুমেণ্টছ বহুত দিন ফচি থাকে, ডাকঘৰলৈ নাহে, তাৰ কাৰণে ট্ৰেক কৰাটো দৰকাৰ হয়। আপোনালোকে ট্ৰেক নাও যিটো অপশ্যন আছে, ট্ৰেক নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ট্ৰেক নাও অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ সকলো ডিটেইলছ তলত শ্ব' কৰিব। ইয়াত আপোনালোকে কেতিয়া বুক কৰিছিলে, কি তাৰিখে বুক কৰিছিলে, বৰ্তমান ক'ত আছে, ডেলিভাৰী লোকেশ্যন ক'লৈকে ডেলিভাৰী হ'ব, ইভেণ্ট ডিটেইলছ আপোনালোকৰ, কাৰেণ্ট ডিটেইলছ, কাৰেণ্ট ষ্টেটাছ, সকলোখিনি ইয়াত আপোনালোকৰ থাকিব। ডেট, টাইম, ক'ৰ পৰা আহিছে, বৰ্তমান ক'ত আছে, ইয়াত সকলোখিনি আপোনালোকে ডিটেইলছ তলত চাব পাৰিব ট্ৰেক কৰি। যদি আপোনালোকৰ ডাকঘৰত আপোনালোকৰ ডকুমেণ্টছটো আছে, বিচাৰি পোৱা নাই, ইয়াত ডাইৰেক্ট দেখুৱাই দিব ডাকঘৰত আছে বুলি। বা যদি আপোনালোকৰ ডাকঘৰত ডকুমেণ্টছটো আপোনালোকে বিচাৰি পোৱা নাই, ডাকঘৰলৈ পোৱাহি নাই, তেতিয়া ক'ত আছে ইয়াত সেইটো দেখাই দিব। ইয়াত সকলোখিনি ডিটেইলছ আপোনালোকৰ শ্ব' কৰিব। আপোনালোকে এনেকৈ অতি সহজতে সকলোখিনি চাব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰতে নিজৰ মোবাইলতে। গম পালে ইয়াত কনচাইনমেণ্ট নম্বৰ যিটো হয় বা যিটো ৰেফাৰেঞ্চ নম্বৰ হয়, এইটো শ্ব' কৰিব ওপৰত। আৰু এটা কথা মন কৰিব, কনচাইনমেণ্ট নম্বৰ বা ৰেফাৰেঞ্চ নম্বৰ একেটা নম্বৰে হয়। যিটো আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰ সেইটোও হয়, বা কাৰোবাৰ কনচাইনমেণ্ট নম্বৰ বুলিও আহে, সেইটো একেটা নম্বৰে হয়, কনচাইনমেণ্ট বা ৰেফাৰেঞ্চ নম্বৰ। ইয়াত দেখিছে আপোনালোকে নিশ্চয়, ইয়াত সকলোখিনি এনেকৈ শ্ব' কৰিব। গতিকে ভিডিঅ'টো গম পালে বন্ধুসকল, আপোনালোকে ডাকঘৰলৈ অহা ডকুমেণ্টছ এটা ক'ত পাইছে, সেই সকলো ডিটেইলছ বা ক'ত ফচি আছে বা ডাকঘৰ পাইছেহি নাই, সকলোখিনি চাব পাৰিব এনেকৈ অতি সহজতে। গতিকে ভিডিঅ'টো গম পালে নিশ্চয় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ অন্যান্য আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো খালি ছাবস্ক্ৰাইব কৰিলেও বন্ধুসকল, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। যিটো ছাবস্ক্ৰাইবটো বিনামূলীয়া বন্ধু, সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।